910টা পদৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে মুঠ 1,30,416টা চৰকাৰী চাকৰিৰ সুবিধা সৃষ্টি কৰা হৈছে। আপোনালোক সকলোৱে এই কথাত নিশ্চিত সহমত প্ৰকাশ কৰিব যে সম্ভৱপৰ কম সময়ৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এনেকুৱা এক অভিলেখ পৰ্যায়ৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈছে। এই অধ্যক্ষ মহোদয় মই সদনত দাখিল কৰিছো আৰু বিভাগ ভিত্তিক বিৱৰণ 2022, 23 আৰু 24 ইয়াত দাখিল কৰা হৈছে। মহাশয়, ইয়াৰ উপৰিও 35,910টা পদৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে মুঠ 1,30,416টা চৰকাৰী চাকৰিৰ সুবিধা সৃষ্টি কৰা হৈছে। আপোনালোক সকলোৱে এই কথাত নিশ্চিত সহমত প্ৰকাশ কৰিব যে সম্ভৱপৰ কম সময়ৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এনেকুৱা এক অভিলেখ পৰ্যায়ৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে সৰ্বাধিক সংখ্যক পৰিয়ালক সামৰি লৈ আমি সামাজিক সমতা সম্ভৱ কৰিব বিচাৰিছো। চৰকাৰী নিযুক্তিত সামাজিক সমতা। অধ্যক্ষ মহোদয়, আমি প্ৰায় লক্ষ্য কৰোঁ যে এটা পৰিয়ালত কেইবাজনো চৰকাৰী চাকৰিয়াল থকাৰ বিপৰীতে কিছুমান পৰিয়ালত এজনো চৰকাৰী চাকৰিয়াল নাই। যিমান সম্ভৱ অধিক পৰিয়ালত চৰকাৰী চাকৰিৰ উপস্থিতি নিশ্চিত কৰাৰ জৰিয়তে চৰকাৰী নিযুক্তিত সামাজিক সমতাৰ বাতাবৰণ সৃষ্টি কৰা হ'ব আৰু এনে দৃষ্টিকোণ আগত ৰাখি মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছো যে এই নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সময়ত আমাৰ চৰকাৰে সামাজিক সমতা প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব আৰু সেয়েহে আমি যিসমূহ পৰিয়ালত চৰকাৰী বা ৰাজহুৱা খণ্ডত এজনো চাকৰিয়াল নাই তেওঁলোকক সুবিধা দিয়াৰ অৰ্থে সিদ্ধান্ত লৈছো যে তেনে প্ৰাৰ্থীয়ে মুঠ প্ৰাপ্ত নম্বৰৰ সৈতে 5% অতিৰিক্ত নম্বৰ লাভ কৰিব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সকলো পদৰ নিয়োগ প্ৰক্ৰিয়াত প্ৰাৰ্থী বাছনিৰ গুণগত মানৰ সৈতে আপোচ নকৰাকৈ এই ব্যৱস্থা কাৰ্যকৰী হ'ব। এই উদ্দেশ্যে আমি চলিত বছৰতে এখন নতুন বিধেয়ক উত্থাপন কৰিম। অধ্যক্ষ মহোদয়, এতিয়া 7 নম্বৰলৈ আহিছো। অধ্যক্ষ মহোদয়,